নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো অসম টেটৰ যি নতুন ভেকেন্সি ওলাইছে সেই বিষয়ে আজি আমি কথা পাতিম লগতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ কাৰণে যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত কৰা হয় সেই টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ এক্সাম পেটাৰ্ণ কি হয় সিলেবাছ কেনেধৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগে সেই আটাইবোৰ কথা লগতে প্ৰিভিয়াছ পেপাৰ কাট অফ মাৰ্ক এইবোৰ কথা আমি আলোচনা কৰিম যাতে যিসকলে নতুনকৈ বি এডত এডমিশ্যন লৈছে আৰু লগতে যিসকলে ছেকেণ্ড ইয়াৰত আছে আহিব লগা সময়ত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পৰীক্ষা দিব বুলি ভাবি থৈছে তেওঁলোকে যাতে আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰাৰ এটা আইডিয়া পাই যায় সেইকাৰণে আমি ভিডিঅ'টো লৈ আহিছোঁ গতিকে শেষলৈকে চাব আৰম্ভ কৰিছোঁ তো প্ৰথমতে আমি আলোচনা কৰি লওঁ যে ৰিচেণ্টলি কেইদিনমান আগত 4-5 দিন আগত যি অসম টেটৰ নতুন ভেকেন্সি আহিছে অসমৰ শিক্ষক নিযুক্তি পৰীক্ষা আহিছে সেই বিষয়ে অলপ আমি কথা পাতি লওঁ কি আহিছে তাৰপিছত আমি বেচিকেলি আজিৰ ভিডিঅ'ত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰিপাৰেশ্যন কেনেদৰে কৰিব লাগে টেট কাম ৰিক্ৰুটমেণ্টৰ প্ৰিপাৰেশ্যন সেই বিষয়ে কথা পাতিম তো অসম টেটত দুটা ধৰণৰ ভেকেন্সি আহিছে এটা হৈছে এল পি আৰু ইউ পি ঠিক আছে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী ছেকশ্যনত আহিছে যাৰ কাৰণে নেকি কিমানটা পোষ্ট আছে 228 পোষ্ট আছে ঠিক আছে 228টা পোষ্ট আছে আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে আহিছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট আছে 59 ঠিক আছে কিন্তু এইখিনি পোষ্ট আচলতে সকলোৰে কাৰণে নহয় এইখিনি পোষ্ট কাৰ কাৰণে স্পেচিয়েল এডুকেটৰৰ কাৰণে এতিয়া স্পেচিয়েল এডুকেটৰ কোন হয় চ' যিসকলৰ স্পেচিয়েল ট্ৰেইনিং থাকে লাৰ্ণিং ডিজেবিলিটি বা চাইল্ড উইথ স্পেচিয়েল নিড বুলি কওঁ আমি আজিকালি পজিটিভ লেংগুৱেজত চাইল্ড উইথ স্পেচিয়েল নিড তেনেধৰণৰ শিশুসকলক বা ডিফাৰেণ্টলি এবল বুলি যদি আমি সহজ ভাষাত ক'ব যাওঁ চবেই বুজি পোৱাকৈ ডিফাৰেণ্টলি এবল শিশুসকলক পঢ়োৱাৰ কাৰণে যিসকলৰ স্পেচিয়েল এডুকেশ্যন আছে যেনে স্পেচিয়েল বি এড বুলি থাকে বা ডি এল এডৰ নিচিনাকৈ স্পেচিয়েল ডি এল এড থাকে বা ডি এড স্পেচিয়েল সেনেকুৱা ধৰণৰ থাকিব ঠিক আছে স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন তো বেচিকেলি তেওঁলোক জড়িত হয় চাইল্ড উইথ স্পেচিয়েল নিড তেওঁলোকক পঢ়োৱাৰ কাৰণে তেওঁলোকৰ বিশেষ ট্ৰেইনিং থাকে তো যিসকলৰ তেনেধৰণৰ ডিগ্ৰী আছে নৰ্মেল বি এড নহয় স্পেচিয়েল বি এড যিসকলৰ আছে বা ডি এল এডৰ ক্ষেত্ৰত স্পেচিয়েল এডুকেশ্যনৰ ডিপ্ল'মা যিসকলৰ আছে তেওঁলোকৰ কাৰণে এইটো হয় বাট মূল কথাটো হৈছে যে যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ সেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো নৰ্মেল বি এড বা নৰ্মেল ডি এল এড কৰাসকলৰ দৰে একদম ছেইম হয় ইয়াতেও যদি আমি চাবলৈ যাওঁ এল পি ইউ পি ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত ক'ৰ পৰা লোৱা হ'ব ইয়াত চি টেট বা অসম টেট যদি কোনোবাই পাছ কৰি থৈছে তাৰে পৰা লোৱা হ'ব ঠিক আছে এতিয়া অসম টেটটো লাষ্ট কেতিয়া অনুষ্ঠিত হৈছিল 2021 মানতে হৈছিল তাৰপিছততো আৰু অসম টেট অনুষ্ঠিত হোৱা নাই গতিকে চি টেট যিসকলে পাছ কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু সেইসকল কেণ্ডিডেটৰ মাজৰ পৰা ইয়াত নিযুক্তি দিয়া হ'ব ঠিক আছে কিন্তু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কি হ'ব গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত নতুনকৈ এটা পৰীক্ষা অনুষ্ঠিত কৰিব যাক আমি কওঁ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ঠিক আছে যাক আমি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট বুলি কওঁ বুজি পাইছোঁ আমি আইডিয়াটো পোষ্ট গ্ৰেজুৱেটৰ কথা এতিয়ালৈকে অহা নাই বাট এতিয়া কথা হ'ল যে চি টেট নতুন এতিয়া যিসকলে নতুনকৈ বি এডত এডমিশ্যন লৈছে তো তেওঁলোকে বৰ্তমান কেনেদৰে আগবঢ়া উচিত তেওঁলোকে প্ৰথম কথা যে চি টেটৰ প্ৰিপাৰেশ্যনৰ পৰা তেওঁলোকে আগবাঢ়িব পাৰে কাৰণ চি টেটটো বি এড ফাৰ্ষ্ট ইয়েৰৰ পৰাই দিব পাৰে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই দিব পাৰে যেতিয়া পাছ কৰি থ'লেও সেই চাৰ্টিফিকেটখন পিছত যেতিয়া ভেকেঞ্চি ওলাব এপ্লাই কৰিব পাৰে সেই চাৰ্টিফিকেটখন লৈয়ে এতিয়া চি টেটৰ ওপৰত কমপ্লিট ভিডিঅ' এটা ইতিমধ্যে চেনেলত আছে আপোনালোকে গৈ কিনে এইটো চাব পাৰে এইটো চালে গোটেইখিনি ডাউট ক্লিয়াৰ হ'ব আইডিয়াখিনি পাই যাব চি টেটৰ প্ৰিপাৰেশ্যন কেনেকৈ আৰম্ভ কৰিব লাগে আজি আমি বিশেষকৈ কথা পাতিম জি টি পি জি টিৰ ওপৰত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ চ' গ্ৰেজুৱেট টিচাৰ যদি আপোনালোকে ক্লিয়াৰ কৰে পঢ়াবলৈ সুবিধা পাব ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টক আৰু পি জি টি যদি আপোনালোকে ক্লিয়াৰ কৰে পঢ়াবলৈ সুবিধা পাব ক্লাছ 11 আৰু 12ৰ ষ্টুডেণ্টক ঠিক আছে এই দুটাৰ বিষয়ে আমি কথা পাতিম দুয়োটাৰে যি ৰিক্ৰুটমেণ্ট প্ৰচেছ থাকে একেবাৰে ছেইম হয় চিমিলাৰ পেটাৰ্ণ থাকে এক্সামৰ আৰু গোটেইখিনি ছেইম হয় আচলতে খালি প্ৰশ্নখন বেলেগ বেলেগ হয় প্ৰশ্নখনৰ ফালে আমি যাওঁ প্ৰশ্নখন অকণমান চাওঁ তাৰপিছত আমি গম পাই থাকিম বাকী কথাখিনি ঠিক আছে চ' এইখন দেখিবলৈ পাইছোঁ TCR 2024 একেবাৰে লেটেষ্ট ঠিক আছে স্ক্ৰীনত আহি আছে বঢ়িয়াকৈ TCR 2024 কেতিয়া এইখন পৰীক্ষা অনুষ্ঠিত হৈছে পৰীক্ষা অনুষ্ঠিত বেছি দিন আগত হোৱা নাই যিমান দূৰ মোৰ মনত পৰে এইখন 19 জানুৱাৰী নে 20 জানুৱাৰী কোনোবা এটা ডেট আছিল 2025 ঠিক আছে 2025 চনত এইখন পেপাৰ অনুষ্ঠিত হৈ গৈছে তো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুইখনৰে পেটাৰ্ণটো ছেইম থাকে চিমিলাৰ খালি গ্ৰেজুৱেটখনক আমি পেপাৰ 1 বুলি কওঁ আৰু পোষ্ট গ্ৰেজুৱেটখন মই এবাৰ দেখুৱাই দিছোঁ ঠিক আছে এইখন আমাৰ
পোষ্ট গ্ৰেজুৱেটৰ পেপাৰখন এইখনক আমি পেপাৰ 2 বুলি কওঁ ঠিক আছে একেদিনাই পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আমি এতিয়া প্যাটাৰ্নৰ বিষয়ে কথা পাতিম এই প্ৰশ্ন কাকতখনত কেনে ধৰণৰ প্যাটাৰ্ন থাকে গ্ৰেজুৱেটখন লৈ লৈছো আমি স্ক্ৰিনত ঠিকমতে আহি আছে নে ঠিক আছে স্ক্ৰিনত আহি আছে গ্ৰেজুৱেটখন আমি প্ৰথমতে লৈ লৈছো সময় কিমান থাকিব 2.5 ঘণ্টা সময় থাকিব টোটেল মাৰ্কস কিমান থাকে টোটেল 140 মাৰ্কস থাকে প্ৰত্যেকটো প্ৰশ্নত 1 মাৰ্ক কৈ থাকিব তাৰ মানে 140 টা প্ৰশ্ন আহিব এতিয়া নেগেটিভ মাৰ্কিং থাকে নে নেগেটিভ মাৰ্কিং থাকে 1/4 তাৰ মানে 0.25 মাৰ্কস নেগেটিভ থাকিব ফৰ ৰং আনসাৰ্स সো বেসিক কথাখিনি আমি গম পাই গলো মেইন আমাক প্যাটাৰ্নটোহে লাগিব সো দিস ইজ দা প্যাটাৰ্ন কি সেকশন থাকিব পেডাগজিৰ পৰা আহিব 50 মাৰ্ক লগতে আসাম এণ্ড ইটস পিপল ঠিক আছে মেইনলি আসাম জিকে তাৰ পৰা 35 মাৰ্ক আহিব জেনাৰেল মেথছৰ পৰা আহিব 15 মাৰ্ক 10th স্ট্যান্ডাৰ্ড বুলি কৈছে কিন্তু 10th স্ট্যান্ডাৰ্ড মানে ডাইৰেক্টলি এটো নুবুজায় যে ক্লাস 10 ৰ কিতাপখন আমি পঢ়ি যাম 10th স্ট্যান্ডাৰ্ড মানে ক্লাস 10 ৰ লেভেলৰ লৰা এজনে যিখিনি মেথ জনা উচিত যেনেকৈ পাৰ্সেন্টেজ হৈ গল প্ৰফিট এণ্ড লছ হৈ গল ৰেশিও প্ৰপৰশন হৈ গল এই চেপ্টাৰবোৰ কিন্তু ডাইৰেক্টলি বা টাইম এণ্ড ওয়ার্ক হৈ গল ডাইৰেক্টলি ক্লাস 10 ৰ কিতাপত নাই বাট ক্লাস 10 ৰ ষ্টুডেন্ট এজনে জনা উচিত ঠিক আছে সো বহুতে এটো ভুল কৰে যে ক্লাস 10 ৰ কিতাপখন পঢ়ি গুছি যায় হেতু নহয় আসলতে বাৰু যি নহওক সো মেথছৰ 15টা প্ৰশ্ন থাকিব আৰু লগতে ইংলিশ থাকিব ইংলিশ থাকিব 30 মাৰ্কৰ আৰু জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্স লৈ ফেলে 10 মাৰ্ক থাকিব ঠিক আছে সো এইখিনি হৈ গল আমাৰ যিখন যেটো প্যাটাৰ্ন এই প্যাটাৰ্নটো চালো আমি প্যাটাৰ্নটো এইটো প্যাটাৰ্ন থাকিব এনেকৈ টোটাল কিমান মাৰ্কস হৈ গল টোটাল 140 মাৰ্কসৰ প্ৰশ্ন ইয়াত থাকিব সিমিলাৰ যদি আমি পিজিটি খনত চাও পেপাৰ 2 পিজিটি খনো সেমে হয় দেখিছে একেবাৰে সেম হয় ঠিক আছে একেবাৰে সেম হয় টোটাল 140 প্যাটাৰ্ন একদম সেম হয় পিজিটি খনত বহুতে হয়তো খুদিব পাৰে যে সাবজেক্ট ওয়াইজ মোৰ হিষ্ট্ৰি সাবজেক্ট আছে মই হিষ্ট্ৰিত এমএ কৰিছো মোৰ হিষ্ট্ৰি পৰীক্ষা দিব নালাগে নেকি সো নালাগে ঠিক আছে 2025 ত যিখন টেটকম ৰিক্ৰুটমেন্ট অনুষ্ঠিত হৈ গৈছে তাত সাবজেক্ট ওয়াইজ টেষ্ট লোৱা নাই সকলো সাবজেক্টৰ কাৰণে এখনে পেপাৰ সিমিল এখন এটাই পেপাৰ আছিল কোনোবা যদি ম্যাথছ এমএসসি কৰিছে কোনোবা যদি কেমিষ্ট্ৰিত এমএসসি কৰিছে সকলোৰে কাৰণে সেম এখনে কমন পেপাৰ আছিল ঠিক আছে সাবজেক্ট ওয়াইজ পেপাৰ নাছিল তাৰ আগতে যেতিয়া হৈছে তেতিয়া আছিল এটা ধৰণৰ আৰ্টছৰ বেলেগ সায়েন্সৰ বেলেগ বাট যোৱা বছৰখনত সকলোৰে কাৰণে কমন পেপাৰ গৈছে ঠিক আছে বাৰু এতিয়া আমি বাকি এবোৰ কথা চিন্তা কৰো আমি এতিয়া কি কৰিব পাৰো প্ৰশ্নখন অলপ চাই লও নেকি তাৰ পিছত আমি প্ৰিপাৰেচনৰ কথাবিলাক পাতিম প্ৰশ্নখন আমি অলপ চাই লোৱা ভাল হ'ব ঠিক আছে জিটি পেপাৰখনলৈকে আহিছো আমি প্ৰথম প্ৰশ্নটো এবাৰ চাই লওঁ কি আছে কি নাই হয়নে ঠিক আছে সো প্ৰথম প্ৰশ্নটো আমি কিহৰ পৰা দেখিবলৈ পাইছো এক সেকেন্ড এটো আমাৰ প্ৰথম প্ৰশ্ন সো প্ৰথম প্ৰশ্নটো আমি দেখিছো যে ইংলিশ সেকশনৰ পৰা আহিছে হয়নে কি কৈছে চুজ দা ওয়ার্ড that is most nearly opposite so opposite of the word frugal না frugal wordটোৰ opposite কি হয় হেতু আমাক বিচাৰি উলিয়াব দিছে ঠিক আছে আমি জাস্ট চাই যাও দুইটা নেক্সট এটো আকৌ কিহৰ পৰা প্ৰশ্ন আহিছে এটো আকৌ পেডাগজিৰ পৰা প্ৰশ্ন আহিছে ঠিক আছে পেডাগজিৰ পৰা প্ৰশ্নটো আহিছে সো কি কৈছে প্ৰশ্নত যে which of the following is necessary for learning to happen so learning আমি কিবা এটা বস্তু যদি শিকিব লাগে তলৰ কোন কেইটা necessary হ'ব ঠিক আছে সো আমি ইতিমধ্যে লাৰ্নিং কিউবত যিকেইটা আমি ক্লাস কৰিছিলো এপত সিটেটৰ কাৰণে তাত আমি লাৰ্নিংটো অকনমান পঢ়িছো তাত কৈ দিছো যে লাৰ্নিং হ'ব লাগিলে কি হ'ব লাগিব মেচিউৰ হ'ব লাগিব মেচিউৰ হলেহে কি হ'ব পাৰিব শিকিব পাৰিব বস্তু এটা লেভেললৈকে আমাৰ ব্ৰেইনটো মেচিউৰিটি আহিব লাগিব তেতিয়াহে আমাক কিবা এটা শিকালে আমি শিকিব পাৰিম একদম সৰু থাকোতে আমি নোৱাৰিম সো মেচিউৰিটিটো থাকিবই লাগিব বাকি আৰু কি অপচন আছে আমি চাই লওঁ মেচিউৰিটি থাকিবই লাগিব মেচিউৰিটি ইয়াতেও আছে এজ বুলি কৈছে এজ wordটো ইউজ কৰাতকে মেচিউৰিটি wordটো ইউজ কৰিলে ইটস মোৰ এপ্ৰোপ্ৰিয়েট সো ল্যাঙ্গুৱেজও কোনো ধৰণৰ বেৰিয়াৰ নহয় ল্যাঙ্গুৱেজ ঠিক আছে সো ইয়াতেও কি নাই মেচিউৰিটি নাই তো আলটিমেটলি এ আৰু বিৰ ভিতৰত এটা হৈ যাব এটা এ আৰু বিৰ ভিতৰত মেচিউৰিটি দুটাতে আছে এবিলিটিও দুটাত আছে এবিলিটি থাকিব লাগিব থাৰ্ড পইণ্টটো কি হ'ব থাৰ্ড পইণ্টটো আমি লাৰ্নিংৰ বিষয়ে শিকিছিলো যে লাৰ্নিং হ'বলৈ কি লাগে লাৰ্নিং হ'বলৈ এফৰ্ট আৰু প্ৰেক্টিস লাগে এফৰ্ট দিব লাগিব তেতিয়াহে লাৰ্নিং হ'বগৈ সো এফৰ্ট কেতিয়া দিব মানুহ এজনে যেতিয়া হি মোটিভেটেড হ'ব ঠিক আছে সো লাৰ্নিং হ'ব লাগিলে কি কন্ডিশন থাকিব লাগিব মেচিউৰিটি এবিলিটি আৰু হি মোটিভেটেড হ'ব লাগিব তাত মোটিভেশন থাকিব লাগিব তেতিয়াহে হি কিবা এটা বস্তু শিকিব পাৰিব ঠিক আছে বাৰু যি নহওক এনেকৈ কৰিব পাৰি নেক্সট প্ৰশ্নটো যদি আমি চাওঁ কি কৈছে যে
কমন প্ৰশ্ন আহিছে এইবোৰ চেৰাও ডান্সটো কোনখন ষ্টেটৰ লগত চেৰাও ডান্স নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ লগতে হয় চ' নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইয়াত কোনখন আছে মিজোৰাম আছে ঠিক আছে তো তিনিটা প্ৰশ্ন যে আমি চালো আমি কি গম পালো যে এই যে ছেকশ্যনসমূহ আমাক কোৱা হৈছিল এনেকে পেডাগজি এনেকে 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 ছেকশ্যন থাকে অমুক অমুক মাৰ্কছ কিন্তু মেইন পেপাৰখনত এনেকে ছেকশ্যন ৱাইজ ডিভাইড কৰা নাথাকে প্ৰশ্নসমূহ মিক্স হৈ যায় বুজি পাইছো এটা যদি পেডাগজি প্ৰশ্ন দিছে নেক্সটটো ইংলিছ দিব থাৰ্ডটো মেথছ দিব মিক্স হৈ যায় মিক্স হৈ যোৱাৰ ফলত কি হয় আমাৰ সময়টো বেছি যায় তাতে মেণ্টেলি সেইটো আমি প্ৰিপেয়াৰ্ড নহওঁ মিক্সকে কুৱেশ্যন পাই আছো কেতিয়াবা কেতিয়াবা কি হয় আমাৰ সময় বেছি যায় বুজি পালো চ' থুলমূল আভাস এটা আমি পাই গৈছো এই পেপাৰখন আপোনালোকে ক'ত পাব লাৰ্ণিং কিউব এপটো যদি ডাউনলোড কৰিলে তাতে ফ্ৰী মেটেৰিয়েল বুলি এটা ছেকশ্যন থাকিব ফ্ৰী মেটেৰিয়েলত এই পেপাৰখন ইয়াৰ আনচাৰ কি গোটেইবোৰ বস্তু চিলেবাছ যি যি প্ৰয়োজন হয় সেইখিনি মই আপলোড কৰি থৈ দিম বা আপলোড কৰি থৈছোঁ অলৰেডি ঠিক আছে বাৰু এতিয়া প্ৰিপাৰেশ্যন আমি কেনেকৈ কৰিম ছেকশ্যন ৱাইজ আমি চাবলৈ যত্ন কৰোঁ প্ৰিপাৰেশ্যন প্ৰথম আহি গ'ল পেডাগজি এতিয়া যোৱা বছৰ যেতিয়া আমাক নটিফিকেশ্যনখন দিছে স্পেচিফিককৈ চিলেবাছৰ টপিকছবোৰ আমাক দি দিয়া নাই জাষ্ট ছেকশ্যন কেইটা দিছে যে পেডাগজি ইমান আহিব আছামৰ পৰা ইমান আহিব অমুকৰ পৰা ইমান অমুকৰ পৰা আমাক ভগাই দিয়া নাই কোনটো কি ঠিক আছে চ' সেইকাৰণে বহুত টিচাৰে যিসকলে প্ৰিপাৰেশ্যন কৰাই তেওঁলোকে কি কৰিছে যে 2020ত যিখন 2020ত বা 2019ত যিখন গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ওলাইছিল তাৰে যিখন চিলেবাছ আছিল তেওঁলোকে সেইখন মোষ্টলি ফ'ল' কৰিছে ঠিক আছে বিশেষকৈ পেডাগজি ছেকশ্যনৰ কাৰণে তাৰে পেটাৰ্ণটো কমপ্লিট বেলেগ আছিল কিন্তু পেডাগজি ছেকশ্যনৰ কাৰণে সেইখন চিলেবাছ আগৰ যিখন চিলেবাছ আছিল সেইখনেই ফ'ল' কৰা হৈছিল ঠিক আছে চ' এইখন দেখুৱাইছোঁ 2020ৰ চিলেবাছখন চ' এইখন ফ'ল' কৰা হৈছিল বহুতে এইখন ফ'ল' কৰিছিল ঠিক আছে এইখন চিলেবাছ ফ'ল' কৰিছিল কিন্তু এইখন চিলেবাছৰ উপৰিও আচলতে ইয়াতকৈ অকণমান বেছিকৈ পঢ়িব লাগিব বাৰু যি নহওক ইয়াতকৈ বেছিকৈ পঢ়িব লাগিব চ' মই আপোনালোকক কি ছাজেষ্ট কৰোঁ কেনেকৈ প্ৰিপাৰেশ্যন আগবঢ়াব নম্বৰ 1 পইণ্ট হৈছে যে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টটো এতিয়া দিব নোৱাৰে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট বি এড কৰি উঠাৰ পিছতহে দিব ঠিক আছে চ' এতিয়া দিব পৰা এক্সামটো হৈছে চি টেট তো বৰ্তমান কি কৰক বৰ্তমান ইয়াৰে পেডাগজিটোতকৈ চি টেটৰ পেডাগজিটো প্ৰথমতে পঢ়ি লওক ঠিক আছে চি টেটৰ পেডাগজি পঢ়ি ল'লে এটা বেছ এটা বনি যাব হৈ গ'ল 50% বস্তু কভাৰ হৈ থাকিল বেছ এটা বনি গ'ল পিছত যেতিয়া এইটো এক্সাম দিব বা চি টেট ক্লিয়াৰ হোৱাৰ পিছত ইয়াতে আহি ফালে এক্সট্ৰা যদি কিবা টপিক বাচি গ'ল সেইবোৰ আকৌ চাই ফালে পঢ়িলে হ'ল ঠিক আছে বৰ্তমান চি টেটৰ যিহেতু স্পেচিফিক চিলেবাছ দিয়া আছে পেডাগজিৰ সেই প্ৰত্যেকটো চিলেবাছৰ প্ৰত্যেকটো পইণ্ট এতিয়া পঢ়ি কেনে ৰেডি কৰি থৈ দিয়ক হৈ গ'ল বাকী টি চি আৰৰ পেডাগজিখিনিৰ কাৰণে ইমান চিন্তা কৰিব লগা নাই পিছত চাব যে চি টেট প্ৰিপাৰেশ্যন কৰোঁতে ইয়াৰ 70% বস্তু কমপ্লিট হৈ আছে কিবা এক্সট্ৰা আছে যদি পিছত পঢ়ি ল'লে হ'ল নেক্সট পইণ্ট আছাম এণ্ড ইটছ পিপল এইটোৰ কাৰণে কি পঢ়িব চিম্পলি এইটোৰ কাৰণে যিসমূহ এডিআৰই পৰীক্ষা বা বেলেগ বেলেগ পৰীক্ষাত আছাম জিকে যিটো আমি পঢ়োঁ ইয়াৰ কাৰণে শৈলেন বৈশ্যৰ যিখন আছাম জিকে কিতাপ আহে সেইখন পঢ়িব পাৰে বা আছাম ইয়েৰবুক পঢ়িব পাৰে নতুবা কি পঢ়িব পাৰে এইখন আমাৰ এই SPMৰ যিজন আছামৰ ছাৰ আছিল কি নাম আছিল চিন্ময় বৰদলৈ ছাৰ চিন্ময় বৰদলৈ ছাৰৰো এখন আছাম পেডিয়া বুলি কিতাপ আহে সেইখন পঢ়িব পাৰে নৰ্মেল আছাম জিকে পঢ়িলে হ'ল মেথছৰ কাৰণে কি কৰিব মেথছৰ কাৰণেও ছেইম যে এডিআৰইত যি ধৰণৰ মেথছ আহে অলপ তেনেকুৱা যদি প্ৰিপাৰেশ্যন কৰিব পাৰে ইংলিছতো ছেইম কম্পিটিটিভ এক্সাম যিমানবোৰ চাকৰি ৰিলেটেড কম্পিটিটিভ এক্সাম আছে চবতে যিটো ইংলিছ আহে তেনেধৰণৰ প্ৰিপাৰেশ্যন কৰিলে হৈ যাব জেনেৰেল ষ্টাডিজত মাত্ৰ কম মাৰ্কছ আছে 10 মাৰ্ক মাত্ৰ আছে তাৰ কাৰণেও এডিআৰই জাতীয় পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ যিসমূহ মেটেৰিয়েল সেইখিনি যদি অলপ চাই হৈ যাব ঠিক আছে বাট ইয়াত আটাইতকৈ বেছি মাৰ্কছ আছে পেডাগজিত 50 মাৰ্কছ আছে সেইটো কথা মনত ৰাখিবলগীয়া আৰু দুইটাৰ প্ৰিপাৰেশ্যন ছেইম হয় জিটি হওক বা পিজিটি হওক প্ৰিপাৰেশ্যনত ডিফাৰেঞ্চ নাই দুইটা ছেইম প্ৰিপাৰেশ্যন হয় চ' ফাইনেলি যিসকলে চি টেটৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰিব বুলি ভাবিছে আৰু বেষ্ট উপায় সেইটোৱে হয় আচলতে চি টেটৰ পেডাগজিখিনি প্ৰথমতে পঢ়ি ল'ব লাগে তো লাৰ্ণিং কিউবত এপত আমি চি টেটৰ কমপ্লিট পেডাগজি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কমপ্লিট কোৰ্চ কমপ্লিট কভাৰ কৰা হ'ব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনটো এটা কোৰ্চ লৈ অহা হৈছে ক্লাছবোৰ আৰম্ভ হৈছে তাত ফুল চিলেবাছ কভাৰ হ'ব প্ৰেক্টিছ কুৱেশ্যন যথেষ্টখিনি আমি কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ থাকিব তো চাব পাৰে আপোনালোকে ভিজিট কৰি ফেলে বাকী যদি আপোনালোকে এপ ভিজিট কৰে এনেধৰণে ইণ্টাৰফেচটো দেখিবলৈ পাব যে ক্লাছসমূহ আৰম্ভ হৈছে ইতিমধ্যে 4টা ভিডিঅ' আহি গৈছে তাৰে PDF-খিনিও থাকিব নোটছৰ লগত প্ৰেক্টিছ কুৱেশ্যন দিয়া যাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো আমি যথেষ্টখিনি ছল্ভ কৰিম তো আৰু এতিয়া যদি জইন কৰে প্ৰতিষ্ঠা 50 কুপন কোডটো ইউজ কৰিব
ডিছকাউণ্ট থাকিব ডেফিনেটলি। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ত। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম।